সদৌ অসম ছাত্ৰ সন্থা ধুবুৰী জিলা সমিতি হৈ আজি আমাৰ 29তম প্ৰতিষ্ঠা দিৱস আছিল লগতে সংগতি ৰাখি চাহ বাগানৰ অঞ্চলত গাঁও অঞ্চলত যিবিলাক ছাত্ৰ ছাত্ৰী কৃতি ছাত্ৰ ছাত্ৰীসকলে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক যিবিলাক পাছ কৰিছে তেওঁলোকক আমি উৎসাহ যোগাৰ কাৰণে আমি আজি ইয়াত ধুবুৰী জিলা আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আমি ইয়াত সম্বৰ্ধনা প্ৰগ্ৰাম ৰাখিছিলোঁ আৰু আমি ক'ব বিচাৰোঁ যে এই বাগান অঞ্চলত যিবিলাক ল'ৰা ছোৱালী আছে বা যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰিব সুবিধা পায় অসম চৰকাৰক আমি ক'ব বিচাৰিম যে যিসকলে উচ্চ শিক্ষাৰ কাৰণে যি কোটা আছে এই কোটাত পঢ়িবৰ কাৰণে সুবিধা পাব লাগে আৰু আমাৰ যিগুলো অন্য জনগোষ্ঠী আছে তেওঁলোকে যিখিনি প্ৰচেষ্টা কৰি আছে বা শিক্ষাৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে এইবিলাকক অলপ সহায় কৰিব লাগে যে স্কলাৰশ্বিপ হওক বা বেলেগ কিবা সুবিধা থাকিলে এইবিলাক অসম চৰকাৰে নজৰ দিব চকু দিব লাগে একদম আমি ধুবুৰী জিলা আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনাম আজি ধুবুৰী জিলা আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত 29তম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ধুবুৰী জিলা কাৰ্যালয়ত আৰু আজি পুৱাতে প্ৰথম কাৰ্যসূচী হিচাপে আমি পতাকা উত্তোলন কৰোঁ দ্বিতীয় কাৰ্যসূচী হিচাপে আমি শ্বহীদ তৰ্পণ কৰোঁ তাৰপিছত আমাৰ এটা এক্সিকিউটিভ মিটিং হৈ যায় এক্সিকিউটিভ মিটিঙত আমি এটা সংকল্প লৈছোঁ এই 2026ত যদি আদিবাসীসকলক জনজাতিকৰণ মাটি পাট্টা চাহ শ্ৰমিকৰ হাজিৰা বৃদ্ধি যদি চৰকাৰে বৃদ্ধি নকৰে আমি এই বিজেপি চৰকাৰক অহা ইলেকশ্যনত আমি ইয়াৰ প্ৰত্যুত্তৰ দিম বুলি আজি এই সভাতে সংকল্প লৈছোঁ আজি ধুবুৰী জিলাৰ আমাৰ চৈবাৰী চাহ বাগানৰ আজি 29তম ধুবুৰী জিলা আচাৰ যি প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসত আজি আমাক ইয়াত আমন্ত্ৰণ কৰিছে আৰু তাৰ লগত সংগতি ৰাখি যে আমাৰ শেহতীয়াকৈ যি হায়াৰ ছেকেণ্ডাৰী আৰু আমাৰ HSLCৰ এক্সামত শিক্ষাৰ্থীৰ উত্তীৰ্ণ হোৱা আমাৰ এই চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আচাৰ উদ্যোগত আজি আৰু এই অঞ্চলৰ ৰাইজৰ সহযোগত সম্বৰ্ধনা সভা আয়োজন কৰিছে আৰু এই সম্বৰ্ধনা সভা আৰু আচাৰ প্ৰতিষ্ঠা দিৱসৰ লগত আৰু এটা বিশেষ কাৰ্যসূচী আমি ইয়াত যোগ দিছোঁ যে আমাৰ আচাৰ যিটো কাৰ্যালয় এই কাৰ্যালয়টো মেৰামতি কৰাৰ বাবে আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা মোৰ এইবাৰ আবণ্টিত 5 লাখ টকা মেৰামতিৰ কাৰণে আবণ্টিত ইতিমধ্যে কৰা আজি শুভ উন্মোচন কৰা হ'ল কামৰ শুভাৰম্ভ কৰা হ'ল আৰু ইয়াত আহি উপস্থিত হৈ খুব এটা ভাল পৰিৱেশ আমি দেখা পালোঁ যে আমি বিগত দিনত কৰ্মাগতভাৱে বাগানৰ যি শৈক্ষিক পৰিৱেশ বিশেষকৈ এই শৈক্ষিক পৰিৱেশ বৰ্তমানৰ মুহূৰ্তত আমাৰ চাহ বাগিচা অঞ্চলত আগতকৈ যি আমাৰ উত্তীৰ্ণ হাৰ বহু সংখ্যক বাঢ়ি গৈছে আৰু এই ধাৰা আগন্তুক দিনত অব্যাহত থাকক তাৰ বাবে আমি আমাৰ আদিবাসী ছাত্ৰ সন্থা সমন্বিতে আমাৰ কাউন্সিলৰ ফালৰ পৰা আমি যি এৱাৰনেছৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত কিদৰে আগবঢ়াই লৈ যাব আমি সক্ষম হ'ম তাৰ বাবে নিশ্চিতভাৱে আমি কাম কৰি যাম আৰু আমাৰ যি খেলৰ দিশ আজিকালি যিহেতুকে আমাৰ খেল জগতখন শক্তিশালী হ'লেহে যুৱ প্ৰজন্ম সুস্থ থাকিব লাগিব আৰু এই যুৱ প্ৰজন্মক সুস্থ কৰাৰ কাৰণে আমি এইবাৰ আমাৰ যি ক্ৰীড়াৰ জগতখন শক্তিশালী কৰাৰ কাৰণে এই বাগিচা অঞ্চলত যিহেতুকে ভাল ফুটবলাৰ পোৱা যায় তৈয়াৰ হয় সকলোৱে গম পায় আৰু যাৰ কাৰণে আমি আমাৰ ফালৰ পৰা ফুটবল জাৰ্চি গোল পোষ্ট আৰু খেলৰ কাৰণে ফুটবলৰ কাৰণে যে প্ৰশিক্ষণৰ ব্যৱস্থা এইবোৰ লৈ আমি নিশ্চিতভাৱে আগন্তুক দিনত আমি কৰিম আৰু তাৰ কাৰণে ইতিমধ্যে সকলোকে আমি আহ্বান জনাইছোঁ আৰু আজি বিশেষ মই আৰু নকওঁ আজি আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীৰ উত্তীৰ্ণ হৈছে তেওঁলোকক আমাৰ ফালৰ পৰা আমি বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ